Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ আছে এটি ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, পিছে ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী নন্দিনী কাশ্যপে তেওঁ নিজৰ সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰিছে এটি বিশেষ পোষ্ট আৰু তেওঁ লিখিছে, মোৰ শুভাকাংক্ষী বন্ধুবৰ্গ আৰু পৰিয়াললৈ আছে এটা অতি ভাল খবৰ যে অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছে এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ যাৰ নাম হৈছে ৰুদ্ৰ, য'ত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগত থাকিম মই। জানিব পৰা মতে চলিত বছৰটোতে ছবিগৃহলৈ আহিব ৰবি শৰ্মাৰ ৰঘুপতিৰ পিছতে এবাৰ এখন নতুন ছবি যাৰ নাম হৈছে ৰুদ্ৰ, য'ত থাকিব একশ্যন আৰু থ্ৰিলাৰে ভৰপূৰ এখন খুব ধুনীয়া ছবি। ছবিখনৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈ আৰু ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ মৰ। ৰবি শৰ্মাৰ বিপৰীতে ছবিখনৰ মুখ্য চৰিত্ৰত থাকিব নন্দিনী কাশ্যপ আৰু ৰঘুপতিৰ পিছত ৰুদ্ৰক লৈ যথেষ্ট আশাবাদী এতিয়া জনসাধাৰণ। খবৰটো পাই সঁচাকৈ খুবেই ভাল লাগিল আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।